বহুত ভাবিলো পেহী এতিয়া কি কৰোঁ তুমিয়ে কোৱাচোন ইমান ভাল চাকৰি এটা তই কিয়নো এৰিবি অভি মনটোৱে মানাই নাই নহয় পেহী তাতে আকৌ ৰদালি একেটা অফিচতে কাম কৰি আছে কথাবোৰ অলপ বেছিকৈ ভাবি পেলালা ৰোহিণী ৰদালি বেয়া ছোৱালী নহয় বেয়াটো আমাৰ ল'ৰাও নহয় সঞ্জয় সি কি ভুলৰ কাৰণে শাস্তি পাব লগা হ'ল আহা ৰোহিণী ক'ৰ কথা যে ক'ত টানি আনা আহা বহা ইমান চিন্তা কৰিব নালাগে যি কি নহওক অভি তই কোনো পধ্যেই এই চাকৰিটো এৰিব নোৱাৰ আৰু পাৰিলে পাৰ্চনেল লাইফ আৰু প্ৰাইভেট লাইফটো যিমান পাৰ বেলেগে বেলেগে ৰাখিবলৈ চেষ্টা কৰিবি কিন্তু পেহী পিকুৱে নিজে কৈছে যেতিয়া তই কি ইমান ভাবি আছ আৰু তাৰ যদি একো আপত্তি নাই তেনেহ'লে আমাৰো একো আপত্তি নাই যোৱা ৰেডি হৈ সোনকালে অফিচলৈ যোৱা এই বেমতলবৰ কথাবোৰ ভাবি বা আলোচনা কৰি এনেই সময় নষ্ট নকৰিবা যোৱা ঠিক আছে শেষবাৰৰ বাবে মোক ক্ষমা কৰি দিয়া মা মই কথা দিলোঁ মই তোমাৰ প্ৰত্যেকটো কথাই শুনিম তোমাৰ ধুন আজিৰ পৰা ভাল হ'ব মা বুন তই কিবা কৰিবি নে মই পুলিচ মাতিম আৰে বেচেৰাটোৰ কথাখিনি এবাৰ শুনি কিয় নলা মা সি ক্ষমা খুজিব বিচাৰিছে শুদ্ধ পথলৈ ঘূৰি আহিব বিচাৰিছে তাক এবাৰ চান্স দিয়াটো জানো আমাৰ কৰ্তব্য নহয় এবাৰ সাপে খুটিলে কেঁচুলৈকেও ভয় ইয়াৰ কথা মই একেবাৰে বিশ্বাস কৰিব পৰা নাই মই জানো ইমান দিনে কৰি অহা মোৰ ভুলবোৰে তোমাৰ মনত মোৰ প্ৰতি অবিশ্বাসৰ সৃষ্টি কৰিছে আৰু এই অবিশ্বাস ইমান সোনকালে বিশ্বাসলৈ পৰিৱৰ্তন নহয় বুলি মই জানো জানো যদি কিয় আহিছ ইয়ালৈ ক্ষমা কৰিব নোৱাৰা বুজিছো কিন্তু শাস্তিটো দিব পাৰিবা দিয়া তুমি যিয়ে শাস্তি দিয়া মই তাকেই মোৰ পাতি ল'ম ডাঙৰ ডাঙৰ কথা ক'বলৈ সহজ কপিল মই দেউতাৰ শপত খাই কৈছো মা তুমি যি শাস্তি দিয়া মই তাকেই মোৰ পাতি ল'ম মৃত দেউতাৰজনকো টানি আনিছ ন তোৰ এই নাটকবোৰলৈ শাস্তি লাগে ন তোৰ দিম মই শাস্তি কিন্তু পাৰিবি জানো তই মোৰ পাতি ল'বলৈ হা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।